আৰু ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। আৰু মোৰ দৰে বাৰু কাৰ কাৰ হাতত সময় নাই আৰু লগতে ৰংগুলি আঁকিব নজনা মানুহ আছে, তেওঁলোকৰ কাৰণে এই আৰ্টিফিচিয়েল মালাডাল কিন্তু বৰ প্ৰয়োজন। এয়া চাওকচোন, এবাৰ আনি থ'লেই হ'ল, ব্লিংকিটতে অৰ্ডাৰ দিব পাৰে। আৰু মই ব্লিংকিটতে দিছিলোঁ আৰু এনেকৈ সহজতে অকণমান ঘৰটো সজাব পাৰি। আৰু ভাবিছোঁ ৰংগুলি এটা আঁকো, কাৰণ ৰিয়াই আঁকিম বুলি কৈছিলে, কিন্তু তাইৰ আকৌ লগৰ এজনীৰ বাৰ্থডে, তালৈ গ'ল। ৰাতি আহি কেতিয়া আৰু ৰংগুলি আঁকে নাজানো, তথাপিতো তাইৰ যোগাৰখিনি থৈ দিছোঁ। আৰু মই কেনেবা বল কৰি চামুচ এপাতেৰে এনেকৈ টানি দিছোঁ, হৈ গ'ল নহয় মোৰ ৰংগুলি। সহজতে মাৰ ফালে যোৱা ষ্টেপটোত এটা স্বস্তিকা আঁকি দিছোঁ। ভাবিছিলোঁ আৰু দুটামান সহজ আছে মেথড, কিন্তু এপ্লাই কৰিবলৈ মোৰ সময় নাই, গতিকে এনেকৈ অকণমান আপোনালোকক দেখালোঁ। ৰাতি তাতে চাকি জ্বলাম, কাইলৈ বাৰু দেখাই দিম দিয়ক কেনেকুৱানো লাগে। আৰু এইবাৰ অৱশ্যে লাইট লগোৱা নাই দেই, যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এতিয়ালৈকে ন্যায়ো পোৱা নাই, গতিকে আমি এইবাৰ চাকিৰেই এয়া কৰিম, পোহৰাম ঘৰটো। আৰু এয়া লৈছোঁ যোৱাকালি মই অকণ মাংস বনাবলৈ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া মই অকণমান মাংসখিনিত, 4টাতো মোৰ এডিটিঙৰ টাইম, এয়া আকৌ যোৱাকালি লৈছোঁ মাংস বনাবলৈ। নিমখ হালধি তেল দি পেলাই অকণমান কিটচেন কিঙো দিছোঁ, দি পেলাই মই এইখিনি মেৰিনেট কৰি থৈ দিছোঁ। একদম ইজি আৰু বহু দিনৰ মূৰত ছাগলী মাংস বনাবলৈ লৈছোঁ। যিহেতু ছাগলী মাংস অকণ কমাই খোৱা হয়, গতিকে সেইকাৰণে অকণমান ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ দিয়ক, বোৰ নহ'ব আৰু। মইনো কেনেকৈ বনালোঁ অকণমান দেখাই দিছোঁ। অকণমান ধনিয়া, জিৰা, জালুক আৰু ধনিয়া গুটি তিয়াই থৈছিলোঁ, সেইখিনিও এটা পেষ্ট বনাই ল'লোঁ। আৰু এইফালে লৈছোঁ মই অকণমান শাক বইল কৰি, অকণমান, যিহেতু সৰুটো দেওৰে ক'লে মই বইল খাম, তালৈ সেয়া বইল কৰি থলোঁ। বা শাকৰ বইল অৱশ্যে ময়ো বৰ ভাল পাওঁ দেই। আৰু এইফালে ভাবিছোঁ সময়ৰ যিহেতু টনাটনি, যোৱাকালি জুবিন ক্ষেত্ৰলৈ গৈছিলোঁ, গতিকে আহি পাই ভাত চাত বনাওঁতে অকণ দেৰিয়ে হ'ল। এয়া কুকাৰটোত উঠাই দিছোঁ, বোলো তাতে মাংসখিনি বনাম। ছাগলী মাংস আকৌ কুকাৰত বনালে বহুত ভাল লাগে, পটককৈ সিজিও যায়। মই তেলতে দিছোঁ লং, ইলাচি, ডালচেনি, অকণমান চেনি কেৰামেল কৰি লৈছোঁ। চাবচোন ৰংটো বৰ ধুনীয়া হয়। আৰু এইফালে লৈছোঁ পিঁয়াজ আৰু বিলাহী পেষ্টটো দি দিছোঁ, সেইখিনিও ভালকৈ ভাজিম। অকণমান তাতে নিমখো দিছোঁ দেই, যাতে সোনকালে সিজি যায়। এইবাৰ দিছোঁ ইয়াতে মই গোটা মছলাখিনি পেষ্ট কৰি লোৱা, আৰু অকণমান এয়া মিট মছলা, সেয়া দি পেলাই ভালকৈ ভাজি এইবাৰ দিছোঁ মেৰিনেট কৰি থোৱা মাংসখিনি। আৰু এয়া তাৰপাছতে ভালকৈ ভাজি থাকিম, ঢাকনাখন মাৰি ভাজিছোঁ, ওপৰতে দি ভাজিছোঁ। আৰু হালধি দিবলৈ পাহৰিয়ে গৈছিলোঁ, এয়া হালধিও দি দিছোঁ। আৰু এতিয়া ভজা গ'লে ধুনীয়াকৈ ভজা যোৱাৰ ওপৰতেই কথা, মই এতিয়া আলুখিনিও দি দিলোঁ। মাংসখিনি ভালকৈ ভাজিম, ভাজা গ'লে তেতিয়া মই তাতে গৰম পানী দি দিম। আৰু যোৱাকালি যে মই কৈছোঁৱেই জুবিন ক্ষেত্ৰলৈ গৈছিলোঁ, এমাহেই হ'ল, যাম বুলি ভাবি আছিলোঁ, যাবই পৰা নাছিলোঁ। যোৱাকালি পিছে নিজ চকুৰে চাই আহি মনটো অকণমান শান্তি পৰিছে। আৰু ভাবোঁ ভগৱানৰ ওচৰতো সদায় প্ৰাৰ্থনা কৰিছোঁ অতি সোনকালে যাতে ন্যায় পাওক। আৰু সঁচা, জুবিন গাৰ্গে আচলতে নিজৰ ন্যায় তেওঁ নিজেই হেৰিকৈ থৈ গৈছে। চাওকচোন, এই যিকেইজনে অন্যায় কৰিছিল তেওঁলোকৰ আজি অৱস্থা কেনেকুৱা, একেবাৰে ক'ৰ পৰা আনি ক'ত পেলাই থৈ গ'ল জুবিন গাৰ্গে। মই ভাবোঁ তেওঁ উচিত শাস্তি দিয়ে গৈছে। আৰু এইফালে মোৰ ছাগলী মাংসও ৰেডি হৈ গ'ল। অকণমান জলকীয়া পেলাই থৈছোঁ, যিহেতু মই গোটা মছলাৰ পেষ্টটোত জলকীয়া দিছিলোঁৱেই, তাৰপিছত আকৌ অকণমান দি দিছোঁ। যোনে বেছি খায় তেওঁলোকে লৈ ল'ব। আৰু এয়া চাওক কি ধুনীয়া হৈছে কালাৰটো। আৰু আজি অকণমান মনটো বেয়াও লাগি আছে। দেৱালীও ইফালে এওঁৰ গাটো বহুত বেয়া, জ্বৰ উঠিছে। এনেকৈ কেতিয়াও জ্বৰ নুঠে, আজি জ্বৰ উঠি শুই আছে। ভাবিছোঁ মৰম দিব, তেন্তে আজিলৈ আহোঁ।